নমস্কাৰ। আজি মই RDR এছেছমেণ্টৰ কথা ক'ব লৈছোঁ। আমাৰ অসম ৰাজ্যিক ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ অধীনত বিভিন্ন জিলাত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ লগত যিসকল জড়িত হৈ পেলাই কাম কৰি আহি আছিলে, তেওঁলোকে বহুত কষ্ট কৰি আহিছে। তেওঁলোকৰ কষ্টৰ বিনিময়ত তেওঁলোকক RDR এছেছমেণ্ট কৰি যিখিনি মূল্যাংকন হৈছে, সেই মূল্যাংকনটো চেক ৰূপত তেওঁলোকক বিলাই থকা হৈছে। এতিয়া কেইবাটা জিলাত কমপ্লিট হ'ল আৰু কেইটামান জিলাৰ অলপমান বাকী আছে। আৰু সেই এছেছমেণ্টৰ যিটো চেক, এইটো আমি প্ৰতিটো ব্লকতে তেওঁলোকৰ মিটিঙৰ দ্বাৰা এই চেকটো বিতৰণ কৰি থকা হৈছে। তাত বহুতে ভাল পাইছে, সন্তুষ্ট হৈছে, কিয়নো কামৰ বিনিময়ত তেওঁলোকে যে কিবা এটা পালে, সেই পোৱাৰ বিনিময়ত তেওঁলোকৰ মনত যথেষ্ট উৎফুল্লিত দেখিবলৈ পাইছোঁ। গতিকে ভৱিষ্যতেও আমাৰ মানুহ যিমানখিনি কাম কৰি যাই থাকিব, পদাধিকাৰী হিচাপে নাইবা এক্টিভ মেম্বাৰ হিচাপে যিসকলে নিজৰ দায়িত্ব বুজি পায়, যিসকলে কাম কৰি যাই থাকিব, তেওঁলোকে সেনেকৈ চেক তেওঁলোকে পাই থাকিব। আৰু আমি যিমান পাৰে অসম ৰাজ্যিক ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে তেওঁলোকক সযত্নেৰে চেক দিয়াৰ ব্যৱস্থা কৰিম। আৰু আমাৰ যিটো লক্ষ্য উদ্দেশ্য, আমাৰ অৰ্থনৈতিক স্বাধীনতাৰ বা আমি ভোটাৰশ্বিপ অভিযান যিটো আমি চলাই আহিছোঁ, এইটো আমি ছাকচেছ হ'ম বুলি আমি ভাবোঁ আৰু আমি সেনেকৈ কাম কৰি যাই থাকিম। তাৰ লগতে এতিয়া আমি চেক বিতৰণৰ পিছত আমি এই চেকটো এইটো চলিত মাহৰ নৱেম্বৰ মাহৰ 17 নৱেম্বৰৰ আগে আমি বিতৰণৰ কামটো শেষ কৰিম বুলি ভাবিছোঁ। তাৰপিছতে আমাৰ 17 নৱেম্বৰৰ দিনা আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠা দিৱস, নৱম প্ৰতিষ্ঠা দিৱস হ'ব। সেই নৱম প্ৰতিষ্ঠা দিৱসত আমাৰ মানুহ উলু মালহেৰে সকলোৱে তেওঁলোকে মিটিঙত আহিব। প্ৰতিষ্ঠা দিৱসত তেওঁলোকে সহযোগ কৰিব। আৰু সেই প্ৰতিষ্ঠা দিৱস হ'ব আমাৰ কামৰূপ জিলাৰ ৰঙিয়া মুৰাৰাৰ ওচৰত থকা পূব ৰঙিয়া খেৰাবাৰী ফুট গধূলি সংঘ বুলি এটা সংঘৰ খেলপথাৰত এইটো আয়োজন কৰা হৈছে। আৰু ইয়াত আপোনালোকক সকলোকে, আমাৰ যিমান ফলোৱাৰ্ছ আছে, যিমান আমাৰ কৰ্মী আছে, তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, তেওঁলোকে যিমান পাৰে এইটো মিটিঙত আপোনালোকে সকলোৱে আহিব লাগে। আৰু লগতে যিমান পাৰে নিজৰ লগত নিজৰ ভাই বন্ধু বা নিজৰ দাদা ভাই তেওঁলোকক লৈ আহিব লাগে, যিমান ভোটাৰ্ছ আছে। আৰু আমাৰ সাধাৰণ ৰাইজক মই অনুৰোধ জনাইছোঁ, তাত জাতি ধৰ্ম আৰু পাৰ্টি নিৰ্বিশেষে আপোনালোকে সকলোৱে এইটো মিটিঙত আহিব লাগে। আৰু সেইটো মিটিং খুব গুৰুত্বপূৰ্ণ মিটিং হয়, যে আমি ইমানবোৰ পাৰ্টি থকা স্বত্তেও ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল নামেৰে আমি কিয় পাৰ্টি কৰিব লগা হৈ আছোঁ ভাৰতত। কিয়নো এতিয়া গম পাই আছোঁ যে ভাৰতত মানে দুৰ্নীতিগ্ৰস্ত দেশ বুলি মানুহে মানে জানি আছে, যাতে আমি দুৰ্নীতিৰ পৰা আৰোগ্য হ'ব পাৰোঁ আৰু আমি সকলোৱে অৰ্থনৈতিক স্বাধীনতা আমি পাব পাৰোঁ, আৰ্থিকভাৱে আমি স্বাৱলম্বী যাতে আমি হ'ব পাৰোঁ। আৰু আমি ভোট দিয়াৰ বিনিময়ত চৰকাৰৰ পৰা আমি ভোটাৰশ্বিপ নামেৰে আমি পেঞ্চন পাবলৈ বিচাৰিছোঁ, আমি পাব লাগে। আমাৰ যিটো জনুমুৰি আয়ৰ 50% বৰ্তমান প্ৰতি মাহে 11,900 টকাকৈ আমি পাব বিচাৰিছোঁ। এইটো আমাৰ সাংবিধানিক অধিকাৰ হয়। এইটো আমি সকলোৱে যিমান ভোটাৰ আছে, ভোট দিয়াৰ বিনিময়ত পাবলগীয়া প্ৰাপ্য অধিকাৰ হয়। সেইকাৰণে আমি
এই ভোটাৰশ্বিপটো অৰ্থনৈতিক স্বাধীনতাটো সেই অধিকাৰটো পাবৰ কাৰণে আমি হাৰেই হুমে যে বহুত বছৰৰ পৰা লাগি আহি আছোঁ আৰু এইটো আৰু বেছি দিন নাই আমি নিশ্চয় অতি সোনকালে আমি এই অধিকাৰটো সাব্যস্ত কৰিব পাৰিম বুলি ভাবিছোঁ গতিকে সকলো ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে এই ৰঙিয়াত 17 নৱেম্বৰৰ দিনা আমাৰ নৱম প্ৰতিষ্ঠা দিৱসত যাতে আপোনালোকে দলে বলে সহযোগ কৰে মই এইখিনি আপোনালোকক অনুৰোধ জনাইছোঁ ধন্যবাদ